প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে দৰকাৰী বিষয়ৰ ভিডিঅ' পাই থাকিবলৈ ইয়াতে ক্লিক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু এই চেনেলত আপলোড হোৱা নতুন ভিডিঅ'বোৰৰ আপডেট পাই থাকিবলৈ এই বেলটোত ক্লিক কৰি অলত ক্লিক কৰক। নমস্কাৰ, আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছো। বিষয়টো হৈছে মিছন সাগৰ বা মিছন সাগৰ বুলি ক'ব পাৰি। আজিৰ এই ভিডিঅ'টোত মিছন সাগৰ কি হয়, কোনখন দেশে এই মিছন আৰম্ভ কৰিছে আৰু এই মিছন আৰম্ভ কৰাৰ উদ্দেশ্য কি, এই সকলোবোৰ কথা আমি আলোচনা কৰিম। মিছন সাগৰৰ বিষয়ে আলোচনা কৰাৰ আগতে সাগৰ কি এই বিষয়ে প্ৰথমে জানি লওঁ আহক। সাগৰৰ সম্পূৰ্ণ নাম হৈছে সিকিউৰিটি এণ্ড গ্ৰোথ ফৰ অল ইন দ্য ৰিজন। ইয়াত ইন দ্য ৰিজন মানে হৈছে ইণ্ডিয়ান অ'চেন ৰিজন বা ভাৰত মহাসাগৰীয় অঞ্চল। ইণ্ডিয়ান অ'চেন ৰিজন বা ভাৰত মহাসাগৰীয় অঞ্চল হৈছে ভাৰত মহাসাগৰ আৰু ইয়াৰ সীমাত থকা দেশসমূহক লৈ গঠিত এটা অঞ্চল। এই সীমাত থকা দেশবোৰ হৈছে অষ্ট্ৰেলিয়া, ইণ্ডিয়া, ইণ্ডোনেছিয়া, বাংলাদেশ, সোমালিয়া, মাডাগাস্কাৰ, টানজানিয়া, সাউথ আফ্ৰিকা, দ্য ইউনাইটেড আৰব এমিৰেটছ আৰু য়েমেন। গতিকে সাগৰ হৈছে ভাৰত মহাসাগৰীয় অঞ্চলৰ অন্তৰ্গত সকলো দেশকে সুৰক্ষা আৰু বিকাশ কৰা এক আঁচনি। এই আঁচনিখন ভাৰত চৰকাৰে 2015 চনত আৰম্ভ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 2015 চনৰ 12 মাৰ্চত মৰিছাছত দিয়া এটা ভাষণত এই সাগৰ মিছনৰ কথা প্ৰথম উল্লেখ কৰিছিল। সাগৰ আঁচনিৰ উদ্দেশ্য হৈছে আমাৰ দেশ ভাৰতবৰ্ষৰ সৈতে ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ শান্তি, সুৰক্ষা আৰু অৰ্থনৈতিক ক্ষেত্ৰত এটা ভাল সম্পৰ্ক সুনিশ্চিত কৰা। এতিয়া জানো আহক মিছন সাগৰৰ বিষয়ে। মিছন সাগৰ হৈছে আমাৰ দেশ ভাৰতবৰ্ষই 10 মে 2020 তাৰিখে আৰম্ভ কৰা এটা মিছন। এই মিছনৰ উদ্দেশ্য হৈছে ভাৰত মহাসাগৰীয় অঞ্চলৰ অন্তৰ্গত দেশসমূহক কোভিড-19 মহামাৰীৰ ফলত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ সৈতে যুঁজিবলৈ সাহায্য প্ৰদান কৰা। মালদ্বীপছ, মৰিছাছ, মাডাগাস্কাৰ, কমৰোছ আৰু চেচেলছ এই 5খন দেশে কোভিড-19 মহামাৰীৰ সৈতে যুঁজিবলৈ ভাৰতৰ সহায় বিচাৰিছিল। তেতিয়া ভাৰতে আৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ আৰু চিকিৎসকৰ দল ভাৰতীয় নৌসেনাৰ জাহাজেৰে এই কেইখন দেশলৈ প্ৰেৰণ কৰিছিল। এইখিনি কামৰ কাৰণে ব্যৱহাৰ কৰা জাহাজখনৰ নাম হৈছে INS কেশৰী। INSৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান নেভেল শ্বিপ। এতিয়া আপোনালোকে যদি কোভিড-19 মহামাৰীৰ বিষয়ে বিশদভাৱে জানিব বিচাৰে তেতিয়াহ'লে ওপৰৰ আই বাটনত দিয়া ভিডিঅ'টো চাব পাৰে। কোভিড-19ৰ বিষয়ে পৰীক্ষাত আহিব পৰা সম্ভাৱ্য সকলোবোৰ কথা ভিডিঅ'টোত মাল্টিপল চইচ কুৱেশ্যনৰ সহায়ত আলোচনা কৰা হৈছে। ভিডিঅ'টো আপোনালোকক উপকৃত কৰিব। মিছন সাগৰ 2। মিছন সাগৰৰ পিছত আৰম্ভ কৰা মিছনটো হৈছে মিছন সাগৰ 2। এই মিছন অনুসৰি ছুডান, দক্ষিণ ছুডান, জিবুটি আৰু এৰিট্ৰিয়া এই 4খন দেশক ভাৰতে সাহায্য প্ৰদান কৰে। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ আৰু কোভিড-19 মহামাৰীৰ কাৰণে এই দেশকেইখন নানা সমস্যাত ভুগি আছিল। সেয়েহে এই দেশকেইখনক সহায় কৰিবলৈ ভাৰতৰ নৌসেনা বিভাগৰ জাহাজ ঐৰাৱতে বিভিন্ন খাদ্য সামগ্ৰী লৈ 2 নৱেম্বৰ 2020 তাৰিখে ছুডানত উপস্থিত হয়। ভাৰতে এনেদৰে এই ৰাষ্ট্ৰবোৰক সহায় কৰাৰ উদ্দেশ্য হৈছে এই ৰাষ্ট্ৰবোৰৰ সৈতে ভাৰতৰ সম্পৰ্ক মজবুত কৰা। মিছন সাগৰটোৰ লগত জড়িত হৈ আছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়, বৈদেশিক মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ বিভিন্ন এজেন্সি। এই সকলোবোৰ লগ হৈ মিছন সাগৰটো আগবঢ়াই নিছে। এই দুখন হৈছে মিছন সাগৰ আৰু মিছন সাগৰটোত ব্যৱহাৰ হোৱা জাহাজ INS কেশৰী আৰু INS ঐৰাৱত। INS কেশৰী মিছন সাগৰত ব্যৱহাৰ হৈছিল আৰু INS ঐৰাৱত মিছন সাগৰটোত ব্যৱহাৰ হৈছিল। এইখিনিয়ে হৈছে মিছন সাগৰৰ বিষয়ে জানিবলগীয়া কিছু দৰকাৰী কথা। আশা কৰিছোঁ এই কথাখিনি আপোনালোকক উপকৃত কৰিব। শেষত আপোনালোকলৈ অনুৰোধ, অধ্যয়ন কৰক, ৰিভাইজ কৰক আৰু মক টেষ্ট দি থাকক। তেতিয়া আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব আৰু আত্মবিশ্বাসে লক্ষ্যভেদ কৰিবলৈ আপোনালোকক সাহস দিব। ধন্যবাদ। জয় আই অসম।